নমস্কাৰ, এয়া মই দ্বিতীয় খণ্ড আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এয়া নাৰিকলৰ বাকলি হয়। নাৰিকলৰ বাকলিডোখৰৰ পৰা মই এনেধৰণে সূতা এখিনি উলিয়াম। ইয়াৰ পৰা এনেধৰণে মই সূতাখিনি এনেধৰণে উলিয়াই কাটি ল'লোঁ। এয়া চাওক, সূতা মানে যিখিনি নাৰিকলৰ বাকলিত থোপাত তাৰ নিচিনা এইখিনি ওলায়, সেইখিনি মই উলিয়াই ল'লোঁ। সূতা আকাৰৰ এখিনি পোৱা যায়। এই আগফালৰ যিটো ত্ৰিভুজ বনাইছিলোঁ তাৰ আগত মই এনেধৰণে আঠা দি লগালোঁ। এয়া চাওক, লাঠি এডালে ঠেলি ধৰিছোঁ, কাৰণ আঙুলিয়ে ঠেলিলে মানে আঙুলিতে লাগি ধৰে। সেইবাবে লাঠিডালে এনেধৰণে ঠেলি হেঁচা ধৰি মই এনেধৰণে ধৰিলোঁ। ধৰাৰ পাছত ইয়াক মই কি কৰিম, এতিয়া এনেধৰণে থাকিব দিম। ইয়াত নাৰিকলৰ অন্য এডোখৰ বাকলি লৈ মই ইয়াক সৰুকৈ টুকুৰা কৰি ইয়াক গোল আকাৰ দিম। এয়া চাওক, গোল আকাৰ দি আছোঁ, কটাৰী সহায়তে কৰি আছোঁ মই। আগৰ খণ্ডটো যিসকলে চোৱা নাই তেওঁলোকে বুজি নাপাব, আগৰ খণ্ডটো চাই ল'ব, তেতিয়া বুজি পাব মই কি বনাই আছোঁ। এনেধৰণৰ ভিডিঅ' বহুত দিনৰ পৰা দিয়া নাই, সেইবাবে এই ভিডিঅ'টো আকৌ এবাৰ দিছোঁ। এনেধৰণৰ ভিডিঅ' আকৌ এবাৰ দিছোঁ মই আপোনালোকলৈ। সময় বহুত প্ৰয়োজন হয়, সেইবাবে এনেধৰণৰ ভিডিঅ' মই দিয়া নাছিলোঁ। আকৌ এতিয়া দিম বুলি ভাবিলোঁ আপোনালোকৰ আগলৈ। এয়া চাওক, এনেধৰণে গোল আকাৰ দিলোঁ নাৰিকলৰ বাকলিডোখৰ। এয়া গোল আকাৰ দিয়া হৈ গৈছে। আৰু এনেধৰণৰ পিছত এই ছাইডত এনেধৰণে আঠা লগাব লাগিব। এনেধৰণে আঠা লগাইছোঁ। এই ছাইডডোখৰ অলপ কাটি দিব লাগে। মই কাটাটো দেখুওৱা নহ'ল বাৰু, এতিয়া কৈ দিছোঁ সেইকাৰণে সকলোকে। এনেধৰণে কাটি দিছোঁ আৰু ইয়াত লগাই দিছোঁ। এনেধৰণে কেইবাটুকুৰাও লাগিব আৰু চাইডে চাইডে নাৰিকলৰ গুড়া দি আঠাটো লগাই দিছোঁ।